আমার সচেতন বা জাগ্রত মনত চলি থাকে 95% আমার তলত থাকে, এইখিনি আমি গম নাপাওঁ, অবচেতন মনত থাকে। ইয়াক যোনে প্ৰপাৰলি প্ৰগ্ৰেম কৰিব পাৰিছে, ইয়াৰ ওপৰত যোনে কৰ্ম কৰিব পাৰিছে, ই বহুত তাৰ ৰিমেম্বাৰ পাৱাৰটো হয়, মেমৰি পাৱাৰটো বহুত বাঢ়ি যায়, ই স্মৰণ কৰিব পৰা শক্তি বাঢ়ি যায়। খেলটো খেলিব লাগিব কেৱল অবচেতন মনৰ ওপৰত। বাৰু যি কি নহওক সেইটো বেলেগ কথা। এতিয়া এসময়ত এই নামঘৰলৈ অহা ল'ৰাটোৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ লগে লগে আৰু এটা কথা বুজি লওক, আমি ভাবো যে মৃত্যু হলে কেৱল আত্মাটো ওলাই যায়, এইটো এটা ভুল কথা। আমাৰ তিনিটা শৰীৰ আছে, এইটো স্থূল শৰীৰ, ইয়াৰ ভিতৰত দুটা শৰীৰ থাকে সূক্ষ্মভাৱে, এটাক কয় লিংগ শৰীৰ, এটাক কয় কাৰণ শৰীৰ। এজন মানুহৰ মৃত্যু হলে আত্মাটোৱে লিংগ শৰীৰ কাৰণ শৰীৰৰ লগত জ্ঞানেন্দ্ৰিয় পাঁচটা মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত ধাৰণ কৰি লৈ যায়। এজেগাৰ পৰা যেতিয়া বেলেগ জেগালৈ যায় এইকেইটা বস্তু লগত যায়। অৰ্থাৎ লিংগ দেহাটোৰ আশ্ৰয় কৰিহে আত্মা ওলায়, নাকি অকলে আত্মা ওলাই যাব পাৰে, এনেকুৱা নহয়, এইটো ভুল কথা। লিংগ শৰীৰ লগত থাকে। এতিয়া সেই জীৱটো অৰ্থাৎ আত্মাটো বন্ধুজনৰ, তেওঁ গৈ পেলাই যেতিয়া যমৰ ওচৰ পালে, যমক ক'লে, কাৰণ তেওঁ অৱচেতন মনৰ কথাবিলাক আছেই, যমক ক'লে যে সেই যমৰাজ আপুনি মোক মোৰ কৰ্মফলৰ কাৰণে স্বৰ্গলৈ পঠিয়াই নৰকলৈ পঠিয়াওক, মোৰ কোনো আপত্তি নাই, মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ লাগে। কি? মই মোৰ মনত পৰাত এই জন্মত কোনোদিন মই অপকৰ্ম কৰা নাই। যেতিয়াৰ পৰা বুদ্ধি হৈছে তেতিয়াৰ পৰা মই ভকতৰ লগত ভগৱান কৃষ্ণৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰিয়ে দিন পাৰ কৰাইছোঁ। তথাপিও মই সেইদিনা গজালৰ খোজ খাবলগীয়া কিয় হ'ল? মইতো নামঘৰৰ পৰা আহিছিলোঁ, ভাল কাম কৰি আহিছিলোঁ। আৰু যমে লগে লগে চিত্ৰগুপ্তক ক'লে, আনি পেলাই চব খাতা পত্ৰ চাই ক'লে, তোমাৰ প্ৰাৰব্ধ ইমান বেয়া আছিলে, সেইদিনা চোকা অস্ত্ৰৰ আঘাত খাবলগীয়া আছিল, অৰ্থাৎ ডেগাৰৰ খোজ খাবলগীয়া আছিল। কিন্তু তোমাৰ কৰ্মৰাজি ভাল হোৱাৰ কাৰণে তুমি যে মোৰ ভগৱান কৃষ্ণৰ নাম গুণত লাগি থাকিলা বা লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি থাকিলা, সেইকাৰণে প্ৰাৰব্ধটো মই নাইকিয়া কৰিবতো কোনেও নোৱাৰে। কিন্তু প্ৰভু ভগৱন্তৰ কৃপাত তুমি চোকা অস্ত্ৰৰ আঘাত য'ত খাবলগীয়া আছিল, তাত সামান্য গজাল এটাই তোমাৰ ভৰিত সোমাই এইটো প্ৰাৰব্ধটো তোমাক কাটি দিলে। এতিয়া বন্ধুজনে ক'লে যে মোৰ পদৰ পৰা মই বুজিলো, মোৰ লগৰটোৱেতো সি কেৱল ক্লাবত ডান্স আৰু ড্ৰিংকছ কৰিয়ে দিন পাৰ কৰালে, এই সোণৰ পিছটোত কেনেকৈ পালে? তেতিয়া ক'লে, চাবলৈ দিলে ওলাল আৰু ক'লে যে তাৰ প্ৰাৰব্ধ ইমান ভাল আছিল, সেই পাৰ্টিকুলাৰ দিনটোত সেইখন দেশৰ সি এজন ধনী মানী ব্যক্তি হ'ব লাগিছিল, যাৰ আণ্ডাৰত বহুত টকাৰ ধন সোণ তাৰ সঞ্চয় হ'ব লাগিছিল। কিন্তু তাৰ কৰ্মৰাজি বেয়া হোৱাৰ কাৰণে সি সামান্য এটা সোণৰ বিস্কুটতে সন্তুষ্ট থাকিবলগীয়া হ'ল। কাৰণ প্ৰাৰব্ধত লৈ অহা বস্তুটো না কোনেও কৰিব নোৱাৰে, এইটো ভোগ কৰিবই লাগিব। কিন্তু আমাৰ যদি বৰ্তমান কৰ্মৰাজি ভাল হয়, আমি যদি কেৱল ঈশ্বৰৰ শৰণ একান্তভাৱে লৈ লীলাসমূহ যদি ভালদৰে ভকতৰ লগত সদায় শ্ৰৱণ কীৰ্তন কৰোঁ, ঘৰত যদি তাৰ অভ্যাস কৰোঁ, আমাৰ প্ৰাৰব্ধ যেনেকৈ বেয়া নহওক কিয় তাক মাত্ৰ নিমিত্ত কৰি আমাক পাৰ কৰাই লৈ যাব পাৰিব। সেইকাৰণে ইয়াত আমাক বাৰে বাৰে সেই কথাখিনি সুন্দৰভাৱে বুজাইছে। আৰু এতিয়া কৈছে, সুখতো আনন্দ নাহি, দুখে নাহি কষ্ট, অযত্নে হোৱাই প্ৰাপ্তি তাতে হোৱাই তুষ্ট। অযত্নে মানে যত্ন নকৰাকৈ, মানে প্ৰাৰব্ধত যিটো লৈ আহিছো, যিটো পাইছো মই তাতেই সন্তুষ্ট আছো। শ্ৰেষ্ঠজনে যিটো কৰে অনুনয়ে সেৱা, সম মিত্ৰ দৰিদ্ৰ উভয়ে কৰে দায়া। মই কৈ আহিছিলো, অদ্বৈত সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম সুখ দুঃখ ক্ষমী। দ্বাদশ অধ্যায় 13 নম্বৰ শ্লোকত কৈছে, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, মিত্ৰতাৰ ভাৱ, দয়াৰ ভাৱ, মই আৰু মোৰ বুলি অহংকাৰ নকৰা, সুখ আৰু দুখ সকলোতে সমান থকা। পৰে মাৰিবাতো সহে নাহি কষ্ট মন, তাক ক্ষমাবন্ত বুলি কহে সৰ্বজন। মনোবুদ্ধি অৰ্পিমত কৰিলে নিশ্চয়, সেহি ভক্তি সখী মোৰ প্ৰিয় আতি হয়। পৰে মাৰিবাতো সহে নাহি কষ্ট মন, আনে কষ্ট দিলেও যোনে যাক মনত কষ্ট নকৰে আৰু তেওঁক ক্ষমা কৰি দিব পৰাৰ সৎসাহস যিজন আছে, সেইজনক ক্ষমাবন্ত বুলি কৈছে। আনে কষ্ট দিলেও, আনে মাৰিলেও যিজনে তেওঁক কষ্ট অনুভৱ নকৰি ক্ষমা কৰি দিব পাৰে, সেইজনক কৈছে ক্ষমাবন্ত, তাকো ক্ষমাবন্ত বুলি কহে সৰ্বজন। আৰু কৈছে মন বুদ্ধি অৰ্পিমত কৰিলে নিশ্চয়, সেহি ভক্তি সখী মোৰ প্ৰিয় আতি হয়।
যিজনে মন বুদ্ধি বোধ অৰ্পণ কৰি মনটো নিশ্চিত কৰিলে, নিশ্চয় কৰিলে, দৃঢ় হ'ল। যেনেকৈ এতিয়া বতাহ লাগি আছে কাৰণে চাকিৰ হিহাডাল কপি আছে, যেতিয়া বতাহ নাইকিয়া হ'ব ষ্ট্ৰেইট এটা লাইটত যাব ওপৰলৈ ডাইৰেক্ট চিধা, তাৰমানে তেতিয়া কোনো বায়ুৱে তাক লৰচৰ কৰা নাই। আমাৰ মন বুদ্ধি যেনেকুৱা তেতিয়া নিশ্চয় হৈ যায়। কেৱল কৃষ্ণত যেতিয়া একাত্মভাৱে ফ'কাছড হয়, কেন্দ্ৰীভূত হয়, তেতিয়া এইজন কৈছে যিজন তেনেকৈ মোৰ ভক্ত হ'ল সেইজন মোৰ অতি প্ৰিয় হ'ল। কদাচিত প্ৰাণীক উদ্বেগ নকৰয়, তাহাৰ জানিবা তাহাতো নাহি ভয়। পৰম লোভত যিটো নকৰয় দ্বেষ, আপোনাৰ লাভ কৰিলে নকৰে হৰি। কদাচিত প্ৰাণীক উদ্বেগ নকৰয়, আপোনাৰ দ্বাৰা যাতে কোনো প্ৰাণী এটাও যাতে উদ্বেগিত নহয়, মনত আঘাত নাপায়। এইটো গীতাৰ ৭ম অধ্যায়ত বাণীৰ ওপৰত তপ কৰাৰ কথা উপায় দিছে। বাংময় তপ বুলি কৈছে। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম জয়ত। অনুদ্বেগ কৰম বাক্যম, আপোনাৰ কথা বতৰাই যাতে কাৰো অন্তৰত উদ্বেগ প্ৰকাশ নকৰে, যাতে আঘাত নিদিয়ে। কথা বতৰা এনেকুৱা ক'ব লাগে যাতে সত্য হয়, কিন্তু সত্য হ'লেও যাতে প্ৰিয় হয়। আমাৰ বহুতে কয় যে সঁচা কথা ক'ব লাগে। সঁচা কথা কোৱাটোৱে ডাঙৰ কথা নহয়, সঁচা কথা ক'ত ক'ব লাগে সেইটো বুজিব লাগে। ধৰি লওক পাকিস্তানৰ চোৰাংচোৱা এটা বা আমাৰ ইয়াত কাৰোবাৰ এটাক ৰাখিলে, এজেণ্ট এটা আমাৰ কেম্পতে যেনিবা আছে, আমাৰ লগতে চাকৰি কৰি আছে, কোনোবা এজন কনষ্টেবল হওক, এছ আই হওক, যোনে হওক, এজন আছে আমাৰ লগতে। আৰু সি যদি আমাৰ ইনফৰমেশ্যনবিলাক লৈ গৈ, আমাৰ কোৱাৰ্টাৰ গাৰ্ডত কিমান আৰ্মছ আছে, হাতিয়াৰ কিমান আছে, এই খবৰবিলাক যদি সত্য কথাখিনি গৈ পাকিস্তানক যদি কৈ দিয়ে, তেতিয়াহ'লে এইটো সত্যক তাক সত্যবাদী বুলি নকয়। সত্যই কৈছে, সি কোৱাটো সি সত্য কৈছে। এজ ইট ইজ ৰিপৰ্ট চব দিছে, য'ত যিমান আছে চব কৈছে তাত, কিন্তু এইটো সত্যবাদীক সত্যবাদী কোৱা নাই। আপুনি এইটো সত্য বেলেগৰ ওচৰত দাঙি ধৰিব নোৱাৰে। সত্য হ'লেও আপুনি ক'ত ক'ব পাৰিব, ক'ত ক'ব লাগে এইটো জানিব লাগিব। এই সঁচা কথাটো ইয়াত কোৱাৰ যোগ্য হয় নে নহয়, এইটো তত্ত্বটো আগতে বুজিব লাগিব। আৰু ২ নম্বৰ কথা, সত্য হ'লেও আপুনি যাৰ ওচৰত কৈছে তেওঁৰ কাৰণে আকৌ প্ৰিয় হ'ব লাগিব। এজন অন্ধ ল'ৰা, আপুনি সত্য হয়, সি অন্ধ হয়, আপুনি তাক এনেকে মাতিব নেকি, ঐ অন্ধ এইফালে এনেকে মাতিব নেকি? সত্যটো হয়, সত্য সি অন্ধ, কিন্তু আপুনি তাক অন্ধ এইফালে বুলি ক'ব নেকি? সত্য হ'লেও তাৰ কাৰণে প্ৰিয় নহয় সেইটো। সেইকাৰণে ইয়াত কৈছে যে আপোনাৰ কথা বতৰাই, আপোনাৰ ব্যৱহাৰে যাতে বেলেগৰ অন্তৰত উদ্বেগ প্ৰকাশ নকৰে, কোনো ধৰণৰ উত্তেজনা যাতে নানে, এই কথাখিনি ইয়াত কৈছে। কদাচিত প্ৰাণীক উদ্বেগ নকৰয়, তাহাৰ জানিবা কাহাতো নাহি হয়। সেইজনৰ কাৰোৰ পৰা ভয় নাই। পৰম লোভত যিটো নকৰয় দ্বেষ, আপোনাৰ লাভ কৰিলে নকৰে হৰি। লোভত প্ৰতি আকৃষ্ট নহয়, যিটোজনে কোনোবাৰ পৰম লোভত যিটো নকৰয় দ্বেষ, আপোনাৰ লাভ কৰিলে নকৰে হৰি। নিজৰ লাভ হ'লে হৰিক নকৰে, আৰু লোভত পৰি কাৰোবাৰ দ্বেষ নকৰে। কাৰোবাক অন্যায় কৰি হ'লেও মোৰ লোভ লাগিছে কাৰণে মই বস্তুটো মোৰ কৰি লওঁ, এইটো কথা শুদ্ধ হ'ব নোৱাৰে। ভগৱানে অৰ্জুনক কৈছে, ভয় উদ্বেগ দুয়ো কতো নথাকয়, ভয় ত্ৰাস হুৱে যেবে উদ্বেগ বোলয়, কাহাতো অপেক্ষা নাহি ঈশ্বৰক কৰে, উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে। ভয় ত্ৰাস হুৱে যেবে উদ্বেগ বোলয়। উদ্বেগ কাক কয়? অলপ আগতে ক'লো যে উদ্বেগ প্ৰকাশ কৰিব নালাগে কাৰো অন্তৰত। তাৰ মানে ভয় বা ত্ৰাস, কাকো ভয় দেখুৱাব নালাগে। আমাৰ বহুতক ভয় দেখুৱাই দি পেলাই সুবিধাবাদী কৰিছে। আৰু আপুনি যদি ভয়াতুৰ হ'ল, ভয় কাৰ কাৰণে লাগে? আটাইতকৈ ডাঙৰ ভয় কি? মৃত্যুৰ ভয়। আটাইতকৈ মানুহৰ ডাঙৰ ভয় হৈছে, মানুহৰ নহয় প্ৰত্যেকটো প্ৰাণীৰ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। ইয়াতকে ডাঙৰ ভয় একো নাই। অথচ আমি সকলোৱে জানো যে জন্ম ল'লে মৃত্যুটো নিশ্চিত। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমাৰ হসি। ২য় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যুটো নিশ্চিত, আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত, যদি মুক্তি নাপায়। গতিকে ইয়াক লৈ ভয় কৰাৰ কি কাৰণ থাকিব? ভয় কৰাৰ কোনো কাৰণে নাই। আমি আজি জন্ম লৈছো যেতিয়া মৃত্যুটো নিশ্চিত। মাকৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তুৰ ফাইনেল হৈ যায়। আয়ু, কৰ্মঞ্চ, বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। মাতৃ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তুৰ ফাইনেল হয়। প্ৰথমটো কৈছে আয়ু,
কিমান দিন জীয়াই থাকিব। দ্বিতীয়ত কৈছে কৰ্ম কেনেকুৱা হ'ব। তৃতীয়ত কৈছে টকা পইচা কিমান হ'ব। চতুৰ্থত কৈছে জ্ঞান কিমান অৰ্জন কৰিব। আৰু পঞ্চমত কৈছে নিধন, মৃত্যু কেনেকৈ ক'ত কেতিয়া হ'ব। এয়া মাকৰ গৰ্ভত সন্তান থাকোঁতে ফাইনেল হৈ যায়। তাৰ কাৰণে চিন্তা কৰি লাভ নাই। কিয় আমি প্ৰাৰব্ধ লৈ আহিছো, কিমান দিন থাকিম, কেনেকুৱা ভোগ কৰিম, আমাৰ কৰ্মফল আমি লৈ আহিছো, সেইমতে ভোগ কৰিব লাগিব। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে, খালি মাত্ৰ বৰ্তমান কৰ্মটো আমি ট্ৰেকত অনা, আৰু সেইটো হৈছে কৃষ্ণত একান্ত শৰণ। যিমান পাৰে ভগৱানৰ নাম স্মৰণ আৰু তেওঁৰ নামৰ কীৰ্তন, এইকেইটা কাম যদি আপুনি কৰিব পাৰে, শ্ৰৱণ কীৰ্তন স্মৰণ কেৱল ভগৱানৰ, তেতিয়াহ'লে প্ৰাৰব্ধ যিমানে ভয়ানক নহওক কিয় প্ৰভু ভগৱন্তই আমাক অনুকূল বায়ু হৈ পাৰ কৰাই লৈ যাব। ইয়াত কৈছে তাৰপিছত এতিয়া সেহি গোট ভক্তি মোৰ প্ৰিয় আতিশয়, গুচিল সংসাৰ ব্যথা যত দুখ ছয়, তাক বুলি দক্ষ সৰ্বকাৰ্যত নিপুণ, একোকালে তাহাৰ আলস্য নাহি পুৰ। সেহি গোট ভক্ত মোৰ প্ৰিয় আতিশয়, গুচিল সংসাৰ ব্যথা যত দুখ ছয়। কোনজন? যাৰ কোনো বস্তুত অপেক্ষা নাই, ঈশ্বৰত পৰে, উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে। উদাসীন, কি হ'ব কি নাই পিছৰ কথা, মই মোৰ কৰ্তব্যটো কৰি গৈছো বছ। কি পাম কি নাপাম, কেনেকুৱা আহিব কি হ'ব, এইবিলাক চিন্তা কৰি লাভ নাই। যদ ভাবিতম তদ ভৱতি, ন তদ ভৱতি অন্যথা। এটা সংস্কৃতৰ বৰ ধুনীয়া শ্লোক আছে, যিটো হ'বলগীয়া আছে সি হ'বই। যদ ভাবিতম তদ ভৱতি, ন তদ ভৱতি অন্যথা। তাৰ বাহিৰে বেলেগ কেতিয়াও একো নহয়। যিটো হ'বলগীয়া আছে সি হ'বই, তাৰ বাহিৰে বেলেগ একো নহয়। আৰু সেইকাৰণে নানো সচিতম অতীতম নানো সচন্তি প্ৰাপ্য। সেইকাৰণে যিসকল জ্ঞানী তেওঁলোকে অতীতক লৈ দুখ নকৰে, ভৱিষ্যম না চিন্তয়েত, ভৱিষ্যতৰ কথাও ইমানকৈ চিন্তা কৰি মন মাৰি নাথাকে। বৰ্তমান সময়ত কি কৰা উচিত এইটো কৰিব লাগে। এই মুহূৰ্তত মোৰ কৰ্তব্য কি, মই কি কৰা উচিত, যদি এইটো আমি ফ'কাছ কৰিব পাৰোঁ, কেন্দ্ৰীভূত বৰ্তমানত যদি দিব পাৰোঁ, তেতিয়াহ'লে জীৱনটো সুন্দৰভাৱে যাব। আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰি বহি থাকিতো লাভ নাই। কি কৰিব চিন্তা কৰি থাকি কি কৰিব? কৰ্মটো এতিয়া কৰিব লাগিব। এতিয়া আপুনি কি কৰিছে, এতিয়াৰ কৰ্মখিনিয়ে ভৱিষ্যত নিৰ্ধাৰণ কৰিব বৰ্তমান কি কৰি আছে। এতিয়া ইয়াত কৈছে যিজনে ভাল পালেও বেয়া পালেও কোনো কথা চিন্তা নকৰি উদাসীনভাৱে মোক স্মৰণ কৰি প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্তব্য কৰ্ম কৰি যায়, এইজন মোৰ ভক্ত অতি প্ৰিয়। তাৰ পাছত কৈছে উদাসীন হোৱা পাছে সৰ্বত্ৰ ভ্ৰময়, পুত্ৰ মিত্ৰ অৰি বন্ধু কাৰো পক্ষ নয়, প্ৰিয় ভৈলে তাহাতো নহয় আনন্দিত, অপ্ৰিয় দেশ নকৰে কদাচিত। উদাসীন হোৱা পাছে সৰ্বত্ৰ ভ্ৰময়, কোনো এটা বস্তুৰ প্ৰতি আসক্ত নহয়, এটাচমেণ্ট নাই, উদাসীনভাৱে কৰিবলগীয়া কৰ্তব্যখিনি কৰি পেলাই গৈ থাকে। আৰু তেনেকৈ পুত্ৰ মিত্ৰ অৰি বন্ধু কাৰো পক্ষ নলয়, পাৰ্চিয়েলিটি নকৰে। অৰ্জুনে কি কৈছিল, সেনায়ুৰ উভয়ৰ মধ্যে ৰথম স্থাপয়ামি অচ্যুত। ভগৱান কৃষ্ণক আদেশ দিছে, হে সখা দুই পক্ষৰ মাজত মোৰ লক্ষ্য ৰাখা। মাজত ৰাখা মানে না ইপক্ষৰ পক্ষ লৈছে না সিপক্ষৰ, মাজত যেতিয়া নিৰপেক্ষভাৱে থাকিম, কোনো এটা পক্ষ আমি নলওঁ, লাগিলে ই মিত্ৰ হওক, শত্ৰু হওক, পুত্ৰ হওক, পত্নী হওক, পৰ হওক, আপোন হওক, যোনে নহওক, যদি নিৰপেক্ষভাৱে থাকিব পাৰে সকলোৰে ক্ষেত্ৰত, এইটো আপোনাৰ মনৰ উদাসীনতা। এয়া ঈশ্বৰে কৈছে কেইজন মোৰ ভাল, মোৰ অতি প্ৰিয়। উদাসীন হোৱা পাছে সৰ্বত্ৰ ভ্ৰময়, পুত্ৰ মিত্ৰ অৰি বন্ধু কাৰো পক্ষ নয়, নয় মানে নলয়, প্ৰিয় হইলে তাহাতো নহয় আনন্দিত, অপ্ৰিয় দেশ নকৰে কদাচিত। যদি কিবা ভাল কাম হৈছে তাতো বেছিকৈ ফূৰ্তি নকৰে, আৰু যদি অপ্ৰিয় হৈছে তাতো বিদ্বেষ নকৰে। ভোগ নকৰয় ধনপুত্ৰ ভৈলে নাশ, নপাইবাৰ বস্তুত নকৰে অভিলাষ, শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে, ঈশ্বৰ চৰণ মাত্ৰ কেৱল কুমাৰে। শোক নকৰয় ধন পুত্ৰ ভৈলে নাশ, কিবা যদি নষ্ট হৈছে, ধন হওক, জন হওক, পুত্ৰ হওক, যিয়ে নহওক, যদি কিবা বস্তুৰ হানি হৈছে তেতিয়াহ'লে তাক লৈ যিজনে শোক নকৰে, নপাইবাৰ বস্তুত নকৰে অভিলাষ, যিটো বস্তু পোৱা নাই তাত অভিলাষ কৰি নাথাকে। এজন গুৰু আৰু এজন শিষ্য স্নান কৰিবলৈ নদীত গৈছে। নদীত স্নান কৰিবলৈ যাওঁতে দুইজনে নদীৰ পাৰত বহি থাকোঁতে দেখিছে যে পানী ফেনে ফুটুকাৰে বাঢ়ি আহিছে। তাত
এডাল গছৰ ঠাল উঠি আহিছে আৰু সেই গছৰ ঠালটোত সোণৰ এডাল লাখুটি কোনোবাই লগাই দিয়া তাত লাগি আহি আছে। সোণৰ লাখুটিডাল দেখাৰ লগে লগে ঈশ্বৰজনে পানীত জাপ মাৰি দিলে। উদ্দেশ্য কি? সোণৰ লাখুটিডাল মই উঠাই আনিম, মোৰ কৰি ল'ম। আৰু যেতিয়া তেওঁ সাঁতুৰিবলৈ গ'ল, দেখিছে পানীৰ সোঁতটো বহুত বেছি, কাৰেণ্টটো বহুত বেছি। এটা হাতে যদি লাখুটিডাল দাঙে, এটা হাতে সাঁতুৰি নিজক বচাব নোৱাৰিব, তাৰ প্ৰাণ গুচি যাব, তাক সোঁতে লৈ গৈছে। সেইকাৰণে তাৰ উপায় নাই, উপায়ন্তৰ হৈ নিজক বচাবৰ কাৰণে সোণৰ লাখুটিডাল পানীত পেলাই দিলে আৰু দুটা হাতে যেন তেন সাঁতুৰি বাতুৰি আহি কাষ পালে। এতিয়া মন চন মাৰি বহি আছে। গুৰুজনে সুধিলে কি হ'ল? যে আপুনি সুধিছে কি হ'ল? চব দেখি আছে। নাই নাই, সুধিছো কি হ'ল কওক। কৈছে যে আপুনি দেখা নাই, মই সোণৰ লাখুটিডাল দেখিছিলো, মই আনিব নোৱাৰিলো, এইটো কম ডাঙৰ হ'ল, অনা হলে মোৰ কি হলেহেঁতেন, কি নাই, বহুত হিচাপ কিতাপ। এতিয়া গুৰুজনে কৈছে 10 মিনিট আগলৈকে তোৰ এই শোকটো আছিল নে নাই মনত? যেতিয়ালৈকে আমি দুটা গা ধুবলৈ আহিছিলো তেতিয়া তোৰ মনত এই দুখটো আছিল নে? বোলে তেতিয়া নাছিলে। আমি দুটা যেতিয়া নদীৰ পাৰত বহি আছিলো তেতিয়াও তোৰ এই দুখটো আছিল নে? বোলে নাছিলে। কেতিয়া হ'ল? যেতিয়া তই সোণৰ লাখুটিডাল দেখি নিজৰ কৰি ল'ব বিচাৰি, আৰু নিজৰ কৰি ল'ব বিচাৰোতে তাত যেতিয়াই তই ফেইল হলি তেতিয়াই তোৰ শোকটো আহিল। সেইকাৰণে এই তত্ত্বটো তই বুজ যে যিটো বস্তু মই পোৱা নাই, তাত দুখ কৰি কি লাভ আছে। সেইকাৰণে ইয়াক বৰ সুন্দৰভাৱে কৈছে, নপাইবাৰ বস্তুত নকৰে অভিলাষ। শুভা শুভ পাপ পুণ্য দুইকো ত্যাগ কৰে, ঈশ্বৰ চৰণ মাত্ৰ কেৱলে পোহৰে। যিজনে শুভ হওক অশুভ হওক পাপ হওক পুণ্য হওক কৰ্মফল চব ত্যাগ কৰে, ভগৱানৰ চৰণ অৰ্পণ কৰি দিলে আৰু ঈশ্বৰৰ চৰণ মাত্ৰ কেৱল স্মৰণ কৰি থাকে। পুত্ৰটো জীৱত বুদ্ধি, শত্ৰুটো সিধান, সেইমতে সম হৈব মান অপমান। কীৰ্তনত গুৰুজনাই লিখিছে কি? ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিয় সৰ্বজান। সমত্বৰ কথা কৈছে গুৰুজনাই, কীৰ্তনত কৈছে, ঘোষাটো মহাপুৰুষ মাধৱদেৱে কৈছে, গীতাত ভগৱান কৃষ্ণই কৈছে। তাৰ মানে আমাৰ দৃষ্টিকোণ সকলোৰে প্ৰতি সমান হোৱাটো ভাল। মই প্ৰথমেই কৈছিলো, ধৃতৰাষ্ট্ৰৰ মনত আপোন আৰু পৰ ভাৱটো অহাৰ কাৰণেই তেওঁ ধ্বংস হ'বলগীয়া হ'ল। মই মোৰ পাৰ্টিটো বেলেগ আৰু পৰটো বেলেগ, সেইকাৰণে সেইখিনি হ'বলগীয়া হৈছে। ইয়াৰ পাছত আহিছে এতিয়া সুখ দুখ শীত উষ্ণ দুইটো সমমতি, পুত্ৰ দ্বাৰা গৃহত নাহিকে আসপতি। সুখ দুখ শীত উষ্ণ সকলোতে সমান, পুত্ৰ হওক পত্নী হওক কাৰো প্ৰতি আসক্ত নহয়। যিজন আসক্তি নহয়, এটাচমেণ্ট নাই, কৰ্তব্য কৰক। আপুনি পুত্ৰৰ প্ৰতি কৰিবলগীয়া, পত্নীৰ প্ৰতি কৰিবলগীয়া কামখিনি সম্পূৰ্ণ কৰক, কিন্তু যাতে আসক্ত নহয়। যি কি নহওক, বাপ বান্ধৱ আই মাতৃ সমস্ত যথেষ্ট সময় আপোনালোকে শ্ৰৱণ কৰিলে। মই মোৰ অনুষ্ঠান শেষ কৰাৰ প্ৰাক মুহূৰ্তত মই আপোনালোকক কৈছিলো যে মই এখন গ্ৰন্থ আপোনালোকৰ প্ৰাথমিকক দি যাম বুলি। গীতা সিন্ধু আমাৰ প্ৰথম গ্ৰন্থ আছিল। ইয়াৰ পাছত আমি আন এখন কৰিলোঁ, কহে গুৰু শংকৰ। ভাগৱতত যিমান উপদেশ দিছিল গুৰুজনাই, সমস্ত উপদেশ এখন গ্ৰন্থত আমি 173টা উপদেশৰ সৰলীকৰণ কৰিছিলোঁ। আৰু এইখন হৈছে গীতা সিন্ধু, ইয়াৰ 4 সংস্কৰণ, 4ৰ্থ সংস্কৰণ চলিছে। ৰাইজে আঁকোৱালি লৈছে, আপোনালোকে এইখন ভাল পাব। সেইকাৰণে মই অনুষ্ঠান এৰাৰ প্ৰাক মুহূৰ্তত অনুৰোধ কৰিম, আপোনালোকৰ প্ৰাথমিকৰ কোনোবা এজন আহি আমাৰ পৰা এই গ্ৰন্থভাগ লৈ যাতে আমাক কৃতাৰ্থ কৰে। কৃষ্ণ কোনোবা এজন আহক, আপোনালোকৰ প্ৰাথমিকৰ কাৰণে দিয়া হৈছে। ব্ৰহ্মবাব আহক, কৃষ্ণ আহক, কোনোবা এজন আহক। হয় কৃষ্ণ, এয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। কৃষ্ণ হৰি। বাপ বান্ধৱ আই মাতৃ সমস্ত এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰি